কাইলৈ 16 ডিচেম্বৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ড বিচাৰ প্ৰক্ৰিয়া আদালতত আৰম্ভ হ'ব, যাৰ বাবে আচলতে অসমৰ প্ৰতিগৰাকী ৰাইজ অধিক উৎকণ্ঠাৰে বাট চাই ৰৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংকল্প গ্ৰহণ কৰাৰ ধৰণেৰে 90 দিনৰ ভিতৰত আদালতত যি ধৰণেৰে অভিযোগনামা দাখিল কৰিছে, ঠিক সেই ধৰণেৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া যাতে খৰতকীয়া হয়, তাৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ হ'ব বুলিও তেওঁ ৰাজহুৱাকৈ মন্তব্য কৰিছিল। কিন্তু আজিৰ দিনটোত ফাষ্ট ট্ৰেক আদালত গঠন কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে কিন্তু অসমৰ ৰাইজ অৱগত নহয়। SITয়ে অভিযোগনামা প্ৰস্তুতকৰণৰ সময়ত অসম চৰকাৰৰ এডভোকেট জেনেৰেল গৰাকীৰ লগত আলোচনাত মিলিত হোৱা বুলিও সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজে জানিব পাৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰৰ ক্ষেত্ৰত এগৰাকী বিশেষ লোক অধিবক্তা নিয়োজিত কৰা হ'ব বুলিও ৰাজহুৱাকৈ মন্তব্য কৰিছিল। কিন্তু আজিৰ দিনটোত বিশেষ লোক অধিবক্তা নিয়োজিত কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেই বিষয়ে কিন্তু অসমৰ ৰাইজ অৱগত নহয়। যিহেতু জুবিন দাৰ হত্যাকাণ্ডৰ বিষয়টো এটা ফৌজদাৰী গোচৰ, গতিকে আমি আশা কৰিম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়াৰ ধৰণেৰে এগৰাকী প্ৰতিষ্ঠিত আৰু জ্যেষ্ঠ ফৌজদাৰী গোচৰৰ অভিজ্ঞতাৰে অভিজ্ঞ অধিবক্তা যাতে নিয়োজিত কৰাৰ অনতিবিলম্বে ব্যৱস্থা গ্ৰহণ কৰে, যাৰ জৰিয়তে আচলতে সন্দেহাতীতভাৱে অভিযোগ নামা অনুসৰিয়ে যাতে প্ৰতিটো অভিযোগ আদালতৰ মজিয়াত এষ্টাব্লিছ হয় আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালৰ লগতে অসমৰ ৰাইজে যাতে আশা কৰা ধৰণেৰে ন্যায় লাভ কৰে।